নমস্কাৰ কেকে হেন্দ্ৰিক ষ্টেট অপেন ইউনিভাৰ্চিটি ডিগ্ৰী ফাৰ্ষ্ট চেমৰ যি আপোনালোকৰ পৰীক্ষা আছে মই জেনেৰেল ইংলিছ কাকতখনৰ দুটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দিব লৈছোঁ আপোনালোকে নিশ্চয় গম পাইছে যে এই কাকতখনত আপোনালোকৰ যি সকলো ডিপাৰ্টমেণ্টৰে কাৰণে এখন ইংলিছৰ পেপাৰ আছে সেই পেপাৰখনত আপোনালোকে কি হৈছে পেছেজ এটা দিব আপোনালোকক সেই পেছেজটো পঢ়ি পেলাই আপোনালোকে উত্তৰ কৰিব লাগিব ইয়াত 6 নম্বৰ থাকে আপোনালোকে এই 6 নম্বৰনো আপোনালোকে কেনেকৈ পাব পাৰিব সেই বিষয়ে মই কম অলপ আৰু চাব আপোনালোকে এই পেছেজটো আপোনালোকে আগতীয়াকৈ ভালদৰে পঢ়ি ল'ব তাৰ পিছত আপোনালোকে উত্তৰকেইটা কৰিব আসলতে পেছেজটো মাজতেই উত্তৰখিনি থাকে আৰু সেই উত্তৰখিনি আপোনালোকে পঢ়ি ল'ব পাৰিলে উত্তৰখিনি আপোনালোকে সহজে উলিয়াব পাৰিব এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাব চাব এইটো আহিছিলে 2024 বৰ্ষত NEP ডিগ্ৰী তাৰপৰা মই লৈছোঁ as you know a great many people in India cannot read or write they are illiterate this is not their fault they have never had chance to learn or read but we know too that our country cannot progress as it should do if the majority of the people are ignorant and uneducated. If we are to be the best kind of citizen, we must be educated. We must at least be able to read books and newspapers and magazines. Now, those of us who have had the chance to go to school and to be educated have been given something of which many of our neighbors have been deprived. They therefore need our help. এনেদৰে প্ৰথমতে এটা পেছেজ দিব তাৰপিছত আপোনালোক প্ৰশ্ন সুধিব প্ৰথম প্ৰশ্নটো আহিছিলে চাওক ইয়াৰ পৰা why are the great many people in our country illiterate ইয়াত 2 নম্বৰ আহিছে যেতিয়া আপোনালোকে চাব যে 2 নম্বৰ আহিলে আমি 2টা পইণ্ট লিখিব লাগিব the great many people in our country are illiterate because they have never had the chance to learn or read ইয়াতে লিখি থোৱা আছে সব ইয়াত কৈছে India cannot read and learn they are illiterate in this their fault তেখেতসকলৰ ফল্টৰ কাৰণে নহয় কি কাৰণে কৈছে they have never had chance to learn or read তেওঁলোকে সুবিধাই পোৱা নাছিলে হেতু কথা আৰু 2 নম্বৰতে চাব the majority of the people are ignorant and uneducated যে পঢ়িব যা লাগে লৈছে যে পঢ়ুৱাব যা লাগে illiterate কেলে কাৰণ সেই বিষয়ে তেওঁলোক অজ্ঞ আৰু তেওঁলোক নিজেও কি হৈছে uneducated কাৰণে literate নহয় এই দুটা পইণ্ট তাতে আছে তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো আহিছিলে যেটো এক আহিছে what happens to our country when the majority of the people are ignorant one আহিছে কাৰণে এটা সেন্টেন্স লিখিলে হ'ব উত্তৰ লিখিব তাতে আছে পেছেজটোতে তাৰ পৰা মই লৈছো our country cannot progress মাত্ৰ হাজি পেলাই লিখিব লাগিব অল our country cannot progress as it should do when the majority of the people are ignorant 3 নম্বৰ প্ৰশ্নটো আহিছিলে why do our neighbors need our help 1 নম্বৰ আহিছে এটা লাইন লিখিলে হ'ল our neighbors need our help because they have been deprived from various chances like go to school and to be educated তাৰ পিছত চাব 4 নম্বৰ যেটো কোৱেশ্চন আহিছে তাত দুটা দিছে ক'বলৈ কৈছে যে ট্ৰু নে ফলস লিখিবলৈ কৈছে এ দিছে the Indian people cannot read or write হয় জানো এটো ফলস হ'ব কাৰণ সকলোটো ভাৰতবৰ্ষৰ মানুহে পঢ়িব আৰু লিখিব নজনা নহয় সেইকাৰণে এটো ফলস হ'ব সাম হে কিছুমান গ্ৰেট যথেষ্ট সংখ্যক বুলি কৈছে তাৰপিছত চাব we must be educated to be the best kind of citizen to true কাৰণ আমি ভাল সিটিজেন হ'ব হলে নাগৰিক হ'ব হলে আমি কি হৈছে প্ৰকৃততে কি হৈছে আমি শিক্ষিত হ'ব লাগিব এটো 6 আহিব আপোনালোকে এন্ডৰনে
এইটো পঢ়ি ল'ব ইয়াৰ মাজতে উত্তৰখিনি থাকে এই উত্তৰখিনি আপোনালোকে আচলতে বিচাৰি উলিয়াই সজাই পৰাই লিখিলে আপোনালোকে এই 6 নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব এনে ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰৰ বাবে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেন্ট কৰি কেনেকুৱা হৈছে জনাব উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ ধন্যবাদ